proudmusiclibrary.com. সোণৰ খাৰু নালাগে মোক, অ বন্ধু সময় পালে আমাৰ ফালে আহি যাবা আদি জনপ্ৰিয় গীতৰ কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটে। দীৰ্ঘদিন ধৰি মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকিলকণ্ঠী গায়িকাগৰাকীয়ে ৭৭ বছৰ বয়সত দিনৰ এটা ৩০ বজাত মৃত্যুবৰণ কৰে। স্বামী চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ অনুপ্ৰেৰণাত বহু কালজয়ী গীতত কণ্ঠদান কৰি ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য বৰঙণি আগবঢ়াই যোৱা দীপালী বৰঠাকুৰে শিৱসাগৰত 1941 চনৰ 30 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিল। আজি সুকণ্ঠী গায়িকাগৰাকীৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে অগণন অনুৰাগীৰে ভৰি পৰে নেমকেয়াৰ হাস্পতালৰ চৌহদ। ইতিমধ্যে হাস্পতালত গুণমুগ্ধসকলে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত নশ্বৰ দেশ বাসগৃহলৈ লৈ যোৱা হয়। আজি নিশা বাসগৃহত নশ্বৰ দেশ অনুৰাগীসকলৰ অন্তিম দৰ্শনৰ বাবে ৰখাৰ পাছত কাইলৈ দিনৰ ভাগত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।